অলপ উপস্থিত হ'ল। আৰু সেইকাৰণে কৈছে এতিয়া তাইৰ হৃদয়ত পাছে কৃষ্ণক দেখিলা ক্ৰীড়ন্তে আচন্তৰংগ কৰি মহালীলা দেখি গোপগণে ধৰিলে কোৱাথে বেথে ৰাখিলো বুলি থুথুৱৈ মাখে। যে ভগৱানে কিবাকে এইয়াক আজি ৰক্ষা কৰিছে, নহ'লে আজি আমি ক'ত চলি পালোঁ হয়। ৰাম ৰোহিণী যশোদাই আঁখি ধৰিলা সাৱতী ৰক্ষা মন্ত্ৰ বান্ধি কৰৈ আখতি কুখতি গাঁৱতমেৰ হাইলানিয়া গৰুৰ লাংগুলি গোমূত্ৰে নোৱাইলা গৰু ৰখি ধূলি। এই চলিৰ এনে অৱস্থা দেখা পায় ভাবছি চলি আজি চক নাখাকে থকা নাই, চলি যি ইয়াতে নাচি আছে ই চক খাই পেলাই নাচি আছে এই বুলি ভাবি পেলাই মাকে সি ৰোহিণী আৰু যশোদাই চাৰিওফালে থুই দি পেলাই এতিয়া কৰবা দিছে চলিক যদি জাৰা ফুকা কৰা নাযায় তেতিয়াহ'লে চলিৰ আৰু কিবা হ'ব। এই বুলি দুয়ো কৰছে কেইটা যে ভালকৈ গৰুৰ গোবৰ অলপ চিটে দি পেলাই গৰুৰ নেজেদি কোবে তেওঁলোকে এতিয়া ৰক্ষা মন্ত্ৰ বান্ধা দিছে। ৰক্ষা মন্ত্ৰ কি? চল্লিছ যাতে একো নহয়। এই হৈছে এইটোৰ পাই গুচি যাব। ৰাম পুত্ৰ দেৱাই ভৈলা বুলি যশোদাৰ ভয় কৃষ্ণৰ গাঁৱত নিয়ালি পিলা গোময় নকৰিলে গোপীগণে আচন্ত প্ৰথমে বাৰ সংগে ৰক্ষা বান্ধি লেক ব্ৰাহ্মণামে। যে পুতাকে যশোদাই ভাবছে যে চলি সৈতে গতাই কিবা হৈ আছে এই বুলি তেওঁ মনত এটা ভাৱ কৰি প্ৰথমতে তেওঁ কি কৰিলা গোময় মানে গৰুৰ মুঠ আৰু গোবৰ আগফালৰ পৰাই লেপি দিছে। আৰু লেপি দি এতিয়া 12টা অংগত 12টা নাম লৈ প্ৰথমতে ৰক্ষা বন্ধন কৰিছে। একেকৈ ৰক্ষা বন্ধন তাৰমানে সেই নামকেইটা মাতি দি পেলাই শুদ্ধ কৰি যাই আছে। ৰাম শ্ৰুতি পাই বিষ্ণু স্মৰি পাছে শুদ্ধ হৈ কৃষ্ণৰ অংগ কজু নাই জপে জলচুই ৰাখান্ত কোৱা যে তজু চৰণ পৰ্যন্তে উৰু জানু জংঘা ৰাখন্ত কম নিমন্তে কথিত অচ্যুত উদৰত হয়গ্ৰীৱ ৰাখান্তক হৃদয়ে কেশৱ সদাকিব ই সেই উৰুস্থলক কণ্ঠক বিষ্ণু ভুজে উৰু ক্ৰমে ৰাখন্তক মুখ কণিৰুজে। এনেকৈ কৃষ্ণৰ এটাকে অংগৰ এতিয়া নাম কৈ আছে আৰু প্ৰত্যেকটা নামৰ বিপৰীতে একোটা দেৱতাৰ নামতে সোমাই আছে। দেৱতা মানে কাৰ? কৃষ্ণ। যে কৃষ্ণৰ 108টা নামেদি এতিয়া এই ৰক্ষা বন্ধনটো আৰম্ভ কৰিছে। ৰাম থাকন্তক শিৰত ঈশ্বৰে ৰক্ষা কৰি চক্ৰ ধৰি ৰাখন্তক আগত শ্ৰীহৰি ধনু ধৰি মধুঘা অঞ্জনে খৰ্গ ধৰি দুই পাশে থাকক তোমাক ৰক্ষা কৰি ৰাখন্তক পাচেন্দি হৰি ধৰি গদা চাৰি কোণে উৰুগাই ৰাখান্ত সৰ্বদা ওপৰত উপেন্দ্ৰ তলত ত্ৰেক্ষ হৰি হল ধৰে সবাত থাকন্ত ৰক্ষা কৰি ঋষিকেশে ইন্দ্ৰিয় প্ৰাণক নাৰায়ণে চেতদীপপতি চিত্ৰ ৰাখন্ত যতনে প্ৰিঞ্চি গৰ্ভে বুদ্ধি কমনক যোগেশ্বৰে ভগৱন্তে অহংকাৰে ৰাখন্ত সত্তৰে। ৰাম তোমাক ৰাখন্ত দেৱ গোবিন্দে ক্ৰীড়াত ৰাখন্তক সদা মধু সুদনে নিদ্ৰাত চলে জানতে বৈকুণ্ঠ বৈচন্তে শ্ৰীৱতী যজ্ঞ ভক্ত ভুঞ্জন্তে ৰাখন্ত প্ৰতিনীতি। এতিয়া কৈছে যে তেওঁৰ সকলোবিলাক অংগ ৰক্ষা কৰাৰ পিছত এতিয়া কৈছে যে ভগৱানে খেলাৰ সময়ত কোনে ৰক্ষা কৰিব? গোবিন্দ ৰক্ষা কৰিব। আৰু তেওঁ যেতিয়া শুই থাকিব তেতিয়া কোনে ৰক্ষা কৰিব? মধুসূদনে ৰক্ষা কৰিব। আৰু ক'ৰবাত যদি তেওঁ গুচি যায় তেতিয়া ৰক্ষা কৰিব কোনে? শ্ৰীপতি। আৰু যেতিয়া তেওঁ খল কৰিব তেতিয়া যজ্ঞ ভোক্তা নাম লৈ পেলাই ভগৱানে ৰক্ষা কৰিব। এইটো হৈছে নিয়ম আৰু যে গোটেইকেইটা ভগৱানৰে নাম। ভগৱানৰ নামটো বেলেগকৈ বেলেগ সময়ত দি পেলাই নাস্তুতি কৰি আছে যে এইটো নামেদি এইটো সময়ত তেওঁক ৰক্ষা কৰি থাকক। ৰাম ডাকিনী যোগিনী প্ৰেত বিকাশী অনেক যক্ষ ৰক্ষ ভূত মহা উৎপাত যাতে ক জীৱাগ্ৰহে দেখাৱে শিশুক আশিত্ৰা
বিষ্ণু নাম কীৰ্তন সমস্তে যাওক না। গতিকে এইবাৰ ৰক্ষাবন্ধন কৰিছে এনেকৈ যে ভূত পেট যি আছিল আগৰ দিনত থাকিলে বেছি আছিল নহয়, যে এইবিলাকে তেওঁক যদি কিবা কাৰণত আক্ৰমণ কৰিব আহে, গ্ৰহদোষে যদি পায়, সমস্তবিলাকতে তেওঁ এই চলিটোক ৰক্ষা কৰিব কোনি ভগৱানৰ নামেদি, যে বিষ্ণুৰ নাম যেতিয়াই ল'ব লগে লগে তেওঁ চাৰিওফালৰ পৰাই ৰক্ষা হৈ যাব। এই হিমতে ৰক্ষা বান্ধিলে ক গোপীগণ, যশোদেয় পুত্ৰ কপি আহিলা পাছে স্তন, ৰাম লুন্দি ভুন্দি দুনাই নিয়া সজ্জাত খুৱাইলা, গোপগণ সমে নন্দ গোকুল কপাইলা। যে এনেকে চলিটোক ৰক্ষা বন্ধন কৰি লৈ পুনৰ আৰু যশোদাই চলিটোক ল'লা। তাৰমানে এই ৰক্ষা বন্ধন বা কবচ দিয়াৰ সময়ত চলিটোক বহি থৈ দিছি, বহি থৈ দি আমাৰ যেনেকৈ পূজা কৰে কিবা এটা অনুষ্ঠান হ'লে, এনেকৈ ভগৱান বা এই কৃষ্ণৰ এই ৰূপটোক তেওঁলোকে পূজা কৰি আছে আৰু ৰক্ষা বন্ধন কৰি আছে বা ৰক্ষা কবচ দি আছে। এই ৰক্ষা কবচ দিয়া শেষ হোৱাৰ লগে লগে যশোদাই তেতিয়া কৈছে কি, যে চলিকেইটা লৈছিল আৰু নাই মন্ত্ৰ নাই আৰু, গতিকে চলিক লৈ এতিয়া লাহে লাহে গাখীৰ চাখীৰ দি তেওঁ বিচনাত শুৱাবাক গেলি লৈ যাই আছে। ৰাম পুতনৰ দেহা দেখি বিস্ময় মিলিল, বসুদেৱ মহন্ত মনে প্ৰশংসিল, তান্তপৰে আনো আৰু নাহি মহাজ্ঞানী, কহিলন্ত আমাত সাক্ষাতে যে নজানি। গতিকে এইফালে কি হ'ল, ৰক্ষাবন্ধন শেষ হোৱাৰ পিছত পুতনা আকলাই